আজি আমি সকলৰ মাজত লৈ আহিছোঁ 2025 বৰ্ষৰ চাব ইন্সপেক্টৰৰ সম্পূৰ্ণ কুৱেশ্যন পেপাৰখন। এইটো চিৰিজ আছিল চাগে, চাই লওঁ। এই চিৰিজৰ কুৱেশ্যন পেপাৰ এইটো 1 নম্বৰত আহিছিল এই যে আপোনালোকে চাব পাৰে, ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচনা কৰা একমাত্ৰ উপন্যাসখনৰ নাম। 2 নম্বৰ কুৱেশ্যন আছিল এইটো। 3 নম্বৰ কুৱেশ্যন আছিল এইটো, অপশ্যন এনেকুৱা আছে। 4 নম্বৰ কুৱেশ্যন এই যে চাই ল'ব পাৰে। 5 নম্বৰ কুৱেশ্যন এইটো। আপোনালোকে ভিডিঅ'খন ৰখাই পেলাই চাব পাৰে। এনেকৈ দেখুৱাই যাম আপোনালোকৰ মাজত। আপোনালোকে ভিডিঅ'খন ৰখাই চাব, নহ'লে মোৰ টেলিগ্ৰাম চেনেলত মেছেজ এটা দিব, মই PDF আকাৰে দি দিম কুৱেশ্যনখন। এইটো এটা জিঅ'গ্ৰাফীৰ কুৱেশ্যন আহিছিল। অসমৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমা থকা 2খন বৈদেশিক ৰাষ্ট্ৰৰ নাম। এইটো আকৌ আহিছিল কম্পিউটাৰৰ ছবিত চিত্ৰণত ক্ষুদ্ৰতম একক। এইটো পিক্সেল হ'ব। লাফিং গেছ কি? নাইট্ৰাছ অক্সাইড হ'ব চাগে। এই যে 26, 27 নম্বৰ কুৱেশ্যন, 28 নম্বৰ কুৱেশ্যন এইটো, 29, 30, ইয়াত আকৌ দেখাই দিম 32, 32, এইটো আকৌ 33, 34, 35, 35, 40 নম্বৰ কুৱেশ্যন, 41। আপোনালোকে ভিডিঅ' ৰখাই পেলাই দেখিব আপোনালোকে। এনেকুৱা এবাৰ দেখাই দিওঁ ন, এনেকৈ দেখালে একো বুজা নাযায়, সেইকাৰণে এনেকৈ দেখাব লাগিব। লৈকে গ'ল ন। 55 নম্বৰ কুৱেশ্যন, 57, 58, 59, 64। এইটো পেছেজ আহিছিল, পেছেজটো ভালকৈ দেখুৱাব লাগিব আপোনালোকৰ। লং টাৰ্ম দেখুৱাই দিছোঁ। সম্পূৰ্ণ কুৱেশ্যন পেপাৰ দিম আপোনালোকৰ মাজত। ঘৰত আহিল, অলপ কেইটা আছে আকৌ দিব লাগিব। কমপ্লিট হ'ল। 100 নম্বৰ কুৱেশ্যন কি আছিল? ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা ওলাই সুভাষ চন্দ্ৰ বসুৱে
কি দল গঠন কৰিছিল? ফৰৱাৰ্ড ব্লক হ'ব এইটোৰ এনচাৰ। ধন্যবাদ গাইজ, আপোনালোকৰ যদি এনেকুৱা কুৱেশ্যন পেপাৰ পাই ভাল লাগে ভিডিঅ'খন চাই, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিবলৈ নাপাহৰিব ভিডিঅ'টো। ধন্যবাদ, বাই।